হেল্ল' ফ্ৰেণ্ড, ওৱান্স এগেইন আপোনালোকে সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' ছিৰিজত আমি ডিছকাছ কৰিম ডিভিজিবিলিটি ৰুলৰ ওপৰত। অসমীয়াত কোৱা হয় বিভাজ্যতাৰ নিয়ম। এইটো আমাৰ নাম্বাৰ ছিষ্টেমৰে পাৰ্ট। এনেকুৱা ভাবিব নালাগে যে এইটো বেলেগ। আৰু ইয়াৰ পৰা ডিভিজিবিলিটিৰ পৰা আপোনালোকে কুৱেশ্যন পাবই পাব। থাকে আপোনালোকৰ যিকোনো এণ্ট্ৰেঞ্চ এক্সাম হওক আপোনালোকৰ কুৱেশ্যন থাকে। আৰু কিছুমান কুৱেশ্যন মই প্ৰথমতে ভাবিছিলোঁ কুৱেশ্যন দুটামান দেখুৱাই লওঁ, নালাগে আমি ৰুলখিনি পঢ়োঁ তাৰপিছত আমি ডিছকাছ কৰিম। চ' ডিভিজিবিলিটি ৰুলত আমি প্ৰথম ৰুল আমি কিছুমান সংখ্যাৰ ডিভিজিবিলিটি মানে কি, বিভাজ্যতা মানে কি। ছাপ'জ এটা ডাঙৰ সংখ্যা লিখিলোঁ মই 6, 2, 5 এই সংখ্যাটো ছাপ'জ মই যদি কওঁ 3ৰে বিভাজ্য হয় নে নাই, ডিভাইড হয় নে নাই, বিভাজ্য হয় নে নাই, সেইটোকে আমি ডিভিজিবিলিটি ৰুল বুলি কওঁ, ৰাইট। তো তেনেকুৱা বহুত সংখ্যা আছে, অকল এইটো সংখ্যাই নহয়, আমি আৰু কিছুমান সংখ্যা ল'ব পাৰোঁ। সেইকেইটা সংখ্যা আমাৰ ডিভিজিবিলিটি ৰুল হয় নে নাই। তো সেই সংক্ৰান্তত আজি আমি আমাৰ এই ভিডিঅ'ত ডিছকাছ কৰিম। ছাপ'জ কোনবোৰ সংখ্যা 1ৰে ডিভাইড। চ' 1 হৈছে আমাৰ ইউনিভাৰ্চেল ফেক্টৰ। 1ৰে গোটেই নাম্বাৰ, সকলো নাম্বাৰে ডিভিজিবল হয়, বিভাজ্য হয়। তো 2, 3, 4, 5, 6, 7, 8, 9, 10 আৰু আমি এইটো গমেই পাওঁ 1 ডিভাইড হোৱা মানে কি, 10 ডিভাইড হ'বলৈ 0 লাগিব লাষ্টৰ পিনে। 11, 12, 13, তো এনেকুৱাকৈ আমি মেইনলি আমি 13লৈকে পঢ়িলে আমাৰ ছাফিচিয়েণ্ট। বাট কিছুমান সংখ্যা আছে আমি 17টোও আমি চাম। কিছুমান অংকত আমাৰ 17ৰো দৰকাৰ হয়। তো কিছুমান সৰু সৰু ট্ৰিক্স আছে, ৰুলছ আছে, এইকেইটা জানিলে আমাৰ যিকোনো প্ৰশ্ন সোধক আমাৰ এণ্ট্ৰেঞ্চ এক্সামত আমাৰ সকলোৱে আমি ইজিলি ছল্ভ কৰিব পাৰিম। মই আপোনালোকক চিম্পল এটা কুৱেশ্যন দেখাই লৈছোঁ। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। মই এটা কুৱেশ্যন দেখুৱাই দিছোঁ যে এনেকুৱা এটা কুৱেশ্যন, ছাপ'জ এইটো চাওক। এইটো কুৱেশ্যনত কৈছে যে আমাৰ ভেলুটো উলিয়াব লাগে, মাইনাছ কৰিব দিছে, বেলেগ একো দিয়া নাই, কিন্তু মাইনাছ কৰিব দিছে। এইটো চিম্পল মাইনাছ কৰিব দিছে। তো এটা কথা ভাবক, আমাৰ এণ্ট্ৰেঞ্চ এক্সামত সময় বহুত কম থাকে, আৰু এই ডাঙৰ সংখ্যাটো আমি মাইনাছ যেতিয়া কৰিব যাম আমাক কিমান টাইম লাগিব ভাবকচোন। টাইম লাগিব আমাক। তো এনেকুৱা কিছুমান ট্ৰিক আছে, আপোনাৰ 20 ছেকেণ্ডো নালাগে, আমি সোনকালে শেষ কৰি দিম। তো আমি সেইবোৰ ট্ৰিক আমি এনচাৰ কৰিব হ'লে আমি আগতে ডিভিজিবিলিটি ৰুলখিনি আমি ভালকৈ পঢ়িব লাগিব। তো আহকচোন আমি পঢ়োঁ, চিৰিয়েলি আমি ষ্টাৰ্টিঙৰ পৰা পঢ়োঁ। তো চাওক, এতিয়া প্ৰথম 1ৰ কথা কৈছোঁ। 1ৰ একো প্ৰব্লেম নাই, চব নাম্বাৰে 1 ডিভিজিবল। এতিয়া চাওক 2, 4, 6, 8, 16, ভালকৈ মনত ৰাখিব, ইমান টান নহয়। 2, 4, 6, 8 আৰু 16 এইকেইটাৰ কাৰণে ইজি ট্ৰিক আছে। কেনেকুৱা চাব, 2 ইয়াতে ট্ৰিক কেনেকি, 2 ডাবল কি 4, 4ৰ ডাবল, সৰি 6 নহয়, ইয়াতে 6 নহ'ব, 4ৰ ডাবল কি 8, 8ৰ ডাবল 16। তো 2, 4, 8, 16 এইকেইটাৰ কাৰণে ৰুলটো চাব। যদি 2 দি ডিভিজিবল হয় আমি সদায় চাম যে লাষ্ট ডিজিটটো, এটা সংখ্যাৰ শেষৰ অংকটো 2ৰে হৰণ হয়নে নাই। যদি 2ৰে বিভাজ্য লাষ্ট ডিজিট, তেতিয়াহ'লে আমি ক'ব পাৰিম যে গোটেই সংখ্যাটোৱে 2ৰে বিভাজ্য হ'ব। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, যিকোনো সংখ্যা এটা বাছি ল'ম। যেনেকুৱা ছাপ'জ মোৰ হাতত এইটো সংখ্যা আছে, প্ৰথম লাষ্ট ডিজিটটো চাম, আমি শেষৰ অংকটো চাম। শেষৰ অংকটো 2ৰে হৰণ যায় নে নাই। যেনেকুৱা 8টো 2ৰে হৰণ যায় নে নাই, 2, 4, 8 হৰণ যায়। তাৰমানে আৰু আমি চিন্তা কৰিব নালাগে, গোটেই সংখ্যাটোৱে আমাৰ 2ৰে হৰণ যাব। ঠিক তেনেদৰে 4ৰ ক্ষেত্ৰত কি চাম, দুটা অংক চাম, লাষ্টৰ দুটা অংক চাম। 4ৰ অংক লাষ্ট দুটা অংক চাম, 2 ডিজিট, লাষ্ট দুটা ডিজিট যদি আমি 4 দিয়ে। এতিয়া এইটো অংকই চাওঁ, এইটো সংখ্যাৰ ক্ষেত্ৰতে চাওঁ, দিছ নাম্বাৰৰ ক্ষেত্ৰতে চাওঁ। লাষ্টটো আছে 08, আৰু 08 4ৰে ডিভিজিবল হ'বনে নাই, হ'ব। চ' অবভিয়াছলি এইটোও 4ৰে ডিভিজিবল হ'ব। 8ৰ ক্ষেত্ৰত আমি 3টা ডিজিট চাম, লাষ্ট 3টা ডিজিট চাম। এতিয়া ছাপ'জ এইটোৰ ক্ষেত্ৰতে চাওঁ, 808, 808 3টা ডিজিট 8ৰে ডিভিজিবল হ'বনে নাই, হ'ব, 101। তাৰমানে গোটেই অংকটো সংখ্যাটোৱে, দিছ হোল নাম্বাৰ ইজ ডিভিজিবল বাই 8 অলছ'। তো তেনেকুৱাকৈ আমি 16ৰ ক্ষেত্ৰত যদি চাওঁ, 16ৰ ক্ষেত্ৰত আমি চাম লাষ্টৰ 4টা ডিজিট, 4 ডিজিট, লাষ্ট 4 ডিজিট। চ' এনেকুৱাকৈ আমি 2, 4, 8 আৰু 16 চাব। ৰুলটো মনত ৰাখিব, 2 ডাবল কৰিলে 4 হয়, 4ৰ ডাবল 8 হয়, আৰু 8ৰ ডাবল 16। আৰু গোটেইকেইটাৰ ছিকুৱেঞ্চটো এটা, ৰুল কেইটা সেইকাৰণে মই এটা কেটাগৰীত বনাই লোৱা হৈছে, 2, 4, 8, 16। তো 2ৰ কাৰণে আমি এটা ডিজিট চাম, 4ৰ কাৰণে দুটা ডিজিট চাম, 8ৰ কাৰণে 3টা, আৰু 16ৰ কাৰণে লাষ্টৰ 4টা ডিজিট চাম, 4টা অংক চাম। তো এইটোৱে হৈছে আমাৰ চিম্পল ৰুল, ঠিক আছে। তো এতিয়া চাওঁ 3 আৰু 9ৰ ক্ষেত্ৰত, যে এটা সংখ্যা 3 আৰু 9ৰে কেতিয়া বিভাজ্য হ'ব, কেতিয়া আমি হৰণ কৰিব পাম। 3ৰে হৰণ হ'ব লাগিলে তো ইয়াতে আমি এটা কাম কৰিম, ছাম অফ ডিজিট ওলাম।
গোটেই সংখ্যাটোৰ আমি অংককেইটাৰ যোগফল উলিয়াম ছাপ'জ মই এইটো লৈছোঁ 3 2 3 এই সংখ্যাটো লৈছোঁ গোটেইকেইটা প্লাছ কৰিলে কি হ'ব 3 2 5 5 3 5 3 8 8 3 দি হৰণ যায় নেকি নাযায় 8 ইজ নট ডিভিজিবল বাই 3 তাৰ মানে এই সংখ্যাটো 3 ৰে ডিভিজিবল নহ'ব তো ইজি টেকনিকটো ভাল লাগিছে না কি কৰিম আমি যে গোটেই অংককেইটা প্লাছ কৰি ল'ম গোটেই ডিজিটছ আমি সাম অফ অল ডিজিটছ ওলাম গোটেইকেইটা প্লাছ কৰি লৈ 3 দি ডিভাইড কৰি চাম যদি বিভাজ্য হৈছে তেনেহ'লে হৈ গৈছে আৰু যদি হোৱা নাই তো বিভাজ্য নহয় ডিভিজিবল নহয় 9ৰ ক্ষেত্ৰত কি সেম সাম অফ অল ডিজিট শুড বি ডিভিজিবল বাই 9 তাৰমানে 3 আৰু 9ৰ ৰুল একে গোটেইকেইটা প্লাছ কৰিম ডিভাইড কৰিম 3 দি আৰু 9ৰে ডিভিজিবল হয় না নাই যদি হয় তো 3ৰে ডিভিজিবল যদি প্লাছ কৰি গোটেইকেইটা যিটো ৰিজাল্ট পাম 3ৰে বিভাজ্য যদি হয় 3ৰে ডিভিজিবল 9ৰে হ'লে 9ৰে ডিভিজিবল দ্যাটছ ইট এতিয়া আহিছোঁ ৰুল অফ 5 25 আৰু 125 এইটোও বহুত ইণ্টাৰেষ্টিং 5 25 আৰু 125 যদি 5ৰে ডিভিজিবল হ'ব লাগে লাষ্টৰ ডিজিটটো 0 নতুবা 5 হ'ব লাগিব লাষ্টৰটো 25 হ'বলৈ হ'লে লাষ্ট দুটা ডিজিট 25ৰে ডিভিজিবল হ'ব লাগিব তাৰমানে লাষ্ট 20 ডিজিটটো আইদাৰ 25 হ'ব লাগিব আইদাৰ 00 হ'ব লাগিব আইদাৰ 50 হ'ব লাগিব আইদাৰ 75 হ'ব লাগিব তাৰমানে এইকেইটা হ'লে আমি গম পাম যে 25ৰে ডিভিজিবল লাষ্টৰ অংক দুটা তেনেকুৱা 125ৰে কি হ'ব লাষ্ট তিনিটা ডিজিট লাষ্ট 3 ডিজিটছ আমাৰ 125ৰে ডিভিজিবল হ'ব লাগিব তাৰমানে লাষ্ট 3 ডিজিট কি হ'ব লাগিব 125 হ'ব পাৰিব 125ৰ ডাবল কৰিলে কি হ'ব 250 হ'ব পাৰিব তাৰ ডাবল কৰিলে 3 টাইমছ কৰিলে কি হ'ব 375 হ'ব তাৰ ওপৰত কৰিলে 500 হ'ব ৰাইট না ভুল হৈছে কওক ডাবল কৰিলে 250 ডাবল 500 তো এইকেইটা যদি লাষ্টত থাকে আৰু হ'ব আৰু কি হ'ব চাওক ইয়াৰ ওপৰত যদি যাওঁ 500ৰ ওপৰত যাওঁ কি হ'ব 725 তাৰপিছত 850 তাৰপিছত তিনিটা 0 মানে 1000 তো তিনিটা 0 লৈকে যদি হয় এনেকুৱা যদি থাকে আমি গম পাম যে 125ৰে ডিভিজিবল তো শেষ এতিয়া 6ৰে ডিভিজিবল হোৱাৰ ৰুলটো কি 6এদি ডিভিজিবল হ'ব যদি আমাৰ সেই সংখ্যাটো পাৰ্টিকুলাৰ সংখ্যাটো 2 আৰু 3ৰে ডিভিজিবল হয় তাৰমানে কিয় কৈছোঁ 6ৰ প্ৰাইম ফেক্টৰছ আমাৰ 2 আৰু 3 তো আমি ইমান দূৰ আমি এইবোৰ ডিছকাছ নকৰোঁ আমাৰ কথাটো হ'ল 6ৰে ডিভিজিবল হ'ব লাগিলে চিধা কথা আমাৰ 2 আৰু 3ৰে ডিভিজিবল হ'ব লাগিব চিম্পল কথা এটা সংখ্যাটো 2ৰো হ'ব লাগিব 3ও দুয়োটাই কণ্ডিশ্যন ফুলফিল কৰিব লাগিব তেতিয়া আমি ক'ম যে সংখ্যাটো 6ৰে ডিভিজিবল হ'ল এতিয়া 7ৰ ক্ষেত্ৰত 7ৰ ৰুলটো বহুত ইণ্টাৰেষ্টিং আৰু বহুত ভাল লাগে 7ৰ ক্ষেত্ৰত বহুত ভাল লাগে তো চাব 7ৰ ৰুলটো কেনেকুৱা মই এটা এক্সাম্পলেৰে বুজাই দিছোঁ এইটো এক্সাম্পল লওঁ তেতিয়া আৰু মই ইমান এক্সপ্লেইন কৰিব নালাগিব 1071 মই 1071টো লৈ লৈছোঁ 1071 লাষ্ট ডিজিটটো কি আছে 1 আছে তো 1টো যদি বাদ দিওঁ কি থাকিল 107 লাষ্ট ডিজিটটো আমি 2ৰে ইনটু কৰি দিম তো 2ৰে ইনটু কৰিলে কিমান হ'ব 2 হ'ব 2 হোৱাৰ পিছত মাইনাছ কৰি দিম কি হ'ব 105 হ'ব এতিয়া 105ৰ পৰা লাষ্ট ডিজিটটো আকৌ বাদ দিম থাকিল কি আমাৰ 10 এতিয়া 5ক আকৌ 2ৰে ইনটু কৰি দিম কি হৈ যাব আমাৰ 10 হৈ যাব 2 5 যা 10 এটা মাইনাছ কৰি দিম 0 তো 0 7এদি ডিভিজিবল হ'ব না নাই 7 0 যা 0 তো ডিভিজিবল হ'ব অবভিয়াছলি তো এইটোৱে 7ৰ ৰুল ধৰিব পাৰিছে কি কৈছোঁ এতিয়া চাব 2ৰে লাষ্ট ডিজিটটোক বাদ দি আমি 2ৰে ইনটু কৰি মাইনাছ কৰি দিম তো আৰু এটা এক্সাম্পল লওঁ আহক যদি বস্তুটো ক্লিয়াৰ হোৱা নাই এইটো কথা লৈছোঁ 17808 17808 চাওক লাষ্টৰ ডিজিটটো বাদ দিম থাকিলে কি হ'ব 1780 লাষ্টৰ লগত কি ইনটু কৰিম বুলি কৈছোঁ 2 16 হ'ল মাইনাছ কৰি দিম কি হ'ব 4 ইয়াতে 617 ইয়াৰ পৰা লাষ্ট ডিজিটটো বাদ দিম 4 ইনটু কৰিম 2 দি 8 এতিয়া মাইনাছ কৰিম কি হ'ব 16ৰ পৰা 8 গ'লে 8 ইয়াতে থাকিব কি আমাৰ 6 8 এতিয়া লাষ্ট ডিজিটটো আকৌ বাদ দিম আমি 8টো বাদ দিলোঁ 8 2 16 মাইনাছ কৰি দিলোঁ 007 দি ডিভিজিবল তো গতিকে এই নাম্বাৰটো ডিভিজিবল হ'ব চ' আই হোপ ক্লিয়াৰ 7ৰ ডিভিজিবিলিটি ৰুলটো ইমান মনত ৰাখিব নালাগে জাষ্ট আমি কি কৰিম যিটো সংখ্যা আমাক ক'ব যে 7ৰে বিভাজ্য হয়নে নাই সেই সংখ্যাটো আমি লাষ্ট ডিজিটটো বাদ দি 2ৰে মাল্টিপ্লাই কৰি মাইনাছ কৰি যাম আগৰটোৰ লগত আকৌ তেনেকুৱাকৈ যেতিয়ালৈকে আমাৰ
লাষ্ট কিবা এটা নাপাওঁ এতিয়া ছাপ'জ যদি মাইনাছ কৰি 6 থাকিল হয় 6 ডিভাইডেবল বাই 7 তাৰ মানে কি আমাৰ ডিভিজিবল নহয় কাৰণ এইটো লাষ্ট যিটো ৰিজাল্ট ওলাল সেইটোতো 7 ডিভিজিবল নহয় তো এইটো ৰিমাইণ্ডাৰ বুলিও ক'ব পাৰিম যে বাকী কিমান থাকিব কেতিয়াবা সুধি দিব যে ৰিমাইণ্ডাৰ কিমান থাকে তো এনেকুৱা 13ৰ ডিভিজিবিলিটি ৰুলটো কি 13ৰ ৰুলটো আমাৰ চাব চেম চিমিলাৰ 7ৰ নিচিনাই কিন্তু ইয়াতে আমি প্লাছ কৰিম আৰু 4 ইনটু কৰি যাম যেনেকুৱা ছাপ'জ এইটো লোৱা হৈছে 2 3 5 3 এইটো কি কৰিম প্লাছ কৰি যাম লাষ্ট ডিজিটটো আৰু 4 মাল্টিপ্লাই কৰিম এতিয়া তিনিটো লাষ্ট ডিজিট আছিল 3 লগত 4 পূৰণ কৰিম 3 4 12 এতিয়া প্লাছ কৰিম 7 4 2 এতিয়া আকৌ লাষ্ট ডিজিটটো বাদ দিম 7 আছে 7 4 28 আনিলোঁ আৰু প্লাছ কৰিলোঁ কিমান হ'ব 12 2 52 এতিয়া চাম 52 13 দি ডিভিজিবল হয় না নাই আমি জানো কিমান 4 13 গুণ 52 4 দি যদি ইনটু কৰোঁ 52 তো ডিভিজিবল হৈ গ'ল তো অলমষ্ট 7ৰ ৰুলৰ নিচিনাই এতিয়া আহিছোঁ 17ৰ ডিভিজিবিলিটি ৰুল 17ৰ অলমষ্ট ছেম এই দুটাৰ নিচিনা 7 আৰু 13ৰ নিচিনা 17ৰ ৰুলটো কি ছেম ৰুল জাষ্ট লাষ্ট ডিজিটটোৰ লগত আমি 5 ইনটু কৰি মাইনাছ কৰিম চাব 13ত কি কৰিছিলোঁ 4 ইনটু কৰি প্লাছ কৰিছিলোঁ 7ত 2 ইনটু কৰি মাইনাছ কৰিছিলোঁ তেনেকুৱা 17ত কি কৰিম 4 ইনটু কৰি মাইনাছ কৰিম এইটো সংখ্যা লৈছোঁ ছাপ'জ 3 5 8 7 লাষ্ট ডিজিট বাদ দিম 7 কি ইনটু কৰিম 5 ইনটু কৰিম 7 5 কিমান হ'ব 35 চ' 35 মাইনাছ কৰি দিওঁ 8ৰ পৰা 5 গ'লে 3 5ৰ পৰা 3 গ'লে 2 3 আকৌ লাষ্ট ডিজিট 3 3 5 15 15 মাইনাছ কৰি দিওঁ 12ৰ পৰা 5 গ'লে 7 2ৰ পৰা 1 গ'লে 17 তো 17 দি ডিভিজিবল হয় চ' দিছ নাম্বাৰ ইজ ডিভিজিবল বাই 17 চ' ভাবক কিমান ইজি টেকনিক আমাৰ যদি পৰীক্ষাত এনেকুৱা দিয়ে পটককৈ আমি ভাবিবলৈ বহুত টান লাগে যে এই নম্বৰটো 17 দি ডিভিজিবল হ'ব নে নাই তো এইটো সৰু এক্সাম্পল হে এটা বহুত ডাঙৰ সংখ্যা এটা দিলে আমাৰ বহুত প্ৰব্লেম হ'ব তো এতিয়া আকৌ আৰু এটা শ্বৰ্টকাট ট্ৰিক আছে যিটো তিনিওটাৰ ক্ষেত্ৰতে খাটে সেইটো হৈছে 7 11 আৰু 13 তিনিটাৰ ক্ষেত্ৰত আমি অকণমান আগতে বেলেগকৈ পঢ়িলোঁ 7ৰ বেলেগ পঢ়িলোঁ 13ৰ বেলেগ পঢ়িলোঁ 17ৰ কিন্তু আকৌ 7 11 আৰু 13ৰ এটা কমন মানে ৰুল আছে যিটো এপ্লাই কৰিলে হৈ যায় আৰু সেই ৰুলটো হৈছে তিনিটাকে পেয়াৰ কৰিম আৰু পেয়াৰ কৰি ডিফাৰেঞ্চটো ল'ম আৰু ডিফাৰেঞ্চটো চাম কোনটোতে ডিভিজিবল হয় তাৰ মানে এটা এক্সাম্পল লৈছোঁ ছাপ'জ এই নাম্বাৰটো দিছে 6 4 8 9 আমি কি কৰিম তিনিটা পেয়াৰ বনাম লাষ্টৰ ফালৰ পৰা এইটো তিনিটা পেয়াৰ হ'ল এইটোতো তিনিটা পেয়াৰ নহ'ল তো 0 0 আছে তাৰমানে পেয়াৰ কৰিলোঁ পেয়াৰ কৰি কি কৰিম এই দুটাৰ ডিফাৰেঞ্চ উলিয়াম এইটো নাম্বাৰ আৰু এই পেয়াৰ তিনিটাৰ তো ইয়াতে 4 8 9 আছে তলত 0 0 6 হ'ল ডিফাৰেঞ্চটো কৰিলে কি হ'ব 9ৰ পৰা 6 গ'লে কিমান হ'ব 3 8ৰ পৰা 8 4 এতিয়া এইটো চাম যে 7 দি ডিভিজিবল হয় না নাই এই সংখ্যাটো চ' 7ৰ ডিভিজিবল 7 দি এনে চিম্পুলো ক'ব পাৰি কিমান 6 7 42 আৰু আমাৰ থাকিল 6 63 7 9 63 7 ডিভিজিবল হয় 11 দি নহ'ব 11 4 44 হ'লে আকৌ 4 থাকিল 43 11ৰ নহয় 7 ডিভিজিবল হয় 11ৰে নহয় আকৌ 13ৰে 3 39 ইপিনে 9 হ'ব 93 নহ'ব 13ৰ নহ'ব তো এইটো টেকনিকত আমি গোটেইকেইটাৰে কাম হৈ যায় আপোনাৰ 7ৰো হ'ব 11ৰো হ'ব 13ৰো ৰুলটো কি যে আমি তিনিটা পেয়াৰ কৰিম পেয়াৰৰ পৰা মাইনাছ কৰি দিম আৰু যদি এইটো মাইনাছ কৰি যদি এইটো হৈছে 7 দি ডিভিজিবল হয় নে নাই আকৌ 7ৰ ৰুলটো এপ্লাই কৰিব পাৰে একো প্ৰব্লেম নাই কিন্তু এইটোত এপ্লাই কৰিলে নহ'ব তেতিয়া 7ৰ ৰুলটো আমি গোটেই এইটো নম্বৰত এপ্লাই কৰিব লাগিব সেইটোত আপোনালোকে অকণমান চিনচিয়াৰ হ'ব বা এইটোতো এপ্লাই কৰিলে হ'ব কাৰণ এইটো আমি ডিভিজিবিলিটি চেক কৰি আছোঁ 7ৰ ৰাইট তো এইটোতো হৈ যাব তো আমাৰ 7ৰ ডিভিজিবিলিটি ৰুলটো কি আছিলে 843 কেনে আমি এবাৰ ট্ৰাই কৰোঁ লাষ্ট ডিজিটটো বাদ দি আমি কি কৰিম 2 ইনটু কৰিম তো 3 বাদ দি 2 ইনটু কৰিলে 6 7 8 2 42 7 6 গুণ 42 তো 7ৰে ডিভিজিবল হয় ক্লিয়াৰ তো এইটো মই কৰি দিলোঁ তো এতিয়া এটা সিকুৱেন্স আছে এই সিকুৱেন্সটো যদি আপোনালোকে মনত ৰাখে আপোনালোকৰ বহুত এন্ট্ৰেন্সত সুবিধা হয় সিকুৱেন্সটো হৈছে A B যদি এনেকুৱা সিকুৱেন্সত কিবা নাম্বাৰ আছে এনি নাম্বাৰ তেনেহ'লে সদায় মনত ৰাখিব 101 এদি ডিভিজিবল হ'ব যেনেকুৱা 7373 এই নাম্বাৰটো 101 এদি ডিভিজিবল হ'ব ক্লিয়াৰ তো আৰু এটা ফৰ্মেট আছে ABC যদি এনেকুৱা সিকুৱেন্সত থাকে ABC এনেকুৱা সিকুৱেন্সত থাকিলে মনত ৰাখিব সদায় সেই নাম্বাৰটো 1001 এৰে ডিভিজিবল হ'ব
এই দুটা মনত ৰাখিব যদি এ বি হয় তেনেহ'লে 101 ডিভিজিবল আৰু এ বি চি যদি ছিকুৱেঞ্চত থাকে তেনেহ'লে 1001 দি ডিভিজিবল হ'ব আৰু কিয় 1001 এইটো এটা বহুত ইম্পৰ্টেণ্ট নাম্বাৰ আপোনালোকে এনেকুৱা ট্ৰিকৰ কাৰণে সদায় মনত ৰাখিব 101 হৈছে একচুৱেলি প্ৰডাক্ট অফ 7, 11 and 13 এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ ডিভিজিবিলিটি 11 ডিভিজিবিলিটি কিবা টান লাগিলেও কেতিয়াবা বহুত ইজি টেকনিক আছে সেইটো হ'ল আমি ইভেন প্লেচ আৰু অড প্লেচ মানে যুগ্ম স্থানবোৰ আৰু অযুগ্ম স্থানবোৰ প্লাছ কৰি আমি ডিফাৰেঞ্চটো ল'ম আৰু সেই ডিফাৰেঞ্চটো 0 নহ'লে 11ৰ গুণিতক হ'ব লাগিব তেতিয়া আমি ক'ম যে ডিভিজিবিলিটি বাই 11 এতিয়া চাপ'জ এইটো সংখ্যাটো লৈছোঁ চাব 1 6 6 4 5 2 এতিয়া এইটো অড প্লেচ এইটো এটা অড প্লেচ এইটো এটা অড প্লেচ এইকেইটা ইভেন প্লেচ তো প্লাছ কৰোঁ আমি ইভেন কেইটা কৰিলে 1 6 5 7 5 12 এইকেইটা কৰিলে 10 12 ডিফাৰেঞ্চ কৰিলে 0 তো 0 যদি ৰিজাল্ট ওলায় আমাৰ 0 বা 11ৰ যদি গুণিতক ওলায় আমি গম পাম যে ডিভিজিবল বাই 11 চ' আই হোপ ক্লিয়াৰ এতিয়া 12ৰ ডিভিজিবিলিটি কি হ'ব 12 হ'বলৈ হ'লে 4 আৰু 3 দি ইণ্ডিভিজুৱেল ডিভিজিবল হ'ব লাগিব এইটো মনত ৰাখিব যেনেকুৱা আমি 6ৰ ক্ষেত্ৰত পাইছোঁ 6ৰ ক্ষেত্ৰত কি 2 আৰু 3 দুয়োটাৰে ডিভিজিবল হ'ব লাগিব ঠিক তেনেকুৱা 12ৰ 3 আৰু 4ৰে হ'ব লাগিব তো এতিয়া এটা বহুত এটা ইণ্টাৰেষ্টিং কনচেপ্ট আমি পঢ়িম আৰু সেইটো কোৱা হৈছে ডিজিটেল চাম কি পঢ়িম ডিজিটেল চাম আৰু এইটো কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিলে বহুত অংক মই দেখুৱাই দিম মই প্ৰথম অৱস্থাত যিটো আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্টিঙত এটা প্ৰশ্ন দেখুৱাইছিলোঁ যে মাইনাছ কৰোঁতে বা পূৰণ কৰোঁতে ডাঙৰ কেনেকুৱাকৈ কৰিম আৰু সেইটো কনচেপ্ট আমাৰ ডিজিটেল চামৰ সহায়ত কৰিম তো আপোনালোকে ভালদৰে মনোযোগ দিব যে ডিজিটেল চামটো কি যিকোনো এটা সংখ্যা ছাপ'জ 425 এইটো এটা সংখ্যা প্লাছ কৰক গোটেইকেইটা অংক প্লাছ কৰক ডিজিটেল চাম মানে বা চাম অফ ডিজিট মানে অংকবোৰৰ যোগফল অসমীয়াত কি ক'ম অংকবোৰৰ যোগফল তো এইকেইটা কি প্লাছ কৰিলে কি হ'ব 4 2 মানে 6 6 5 11 এতিয়ালৈকে হোৱা নাই আৰু কৰিম ছিংগল ডিজিটলৈ লৈ যাম আকৌ 1 দুটা অংক ওলাইছে 1 আৰু 1 তো 1 আৰু 1 প্লাছ কৰিলে আমাৰ লাষ্ট 2 ওলাব তো সদায় মনত ৰাখিব ডিজিটেল চাম বা অংকবোৰৰ যোগফল সদায় 0 আৰু 9ৰ মাজত থাকিব আৰু 0 আৰু 9ক আমি কেতিয়াবা সুবিধামতে 9ক 0 ধৰিব পাৰোঁ বা 0ক 9 ধৰিব আমাৰ সুবিধামতে সেইটো মই পৰৱৰ্তী সময়ত ডিছকাছ কৰিম তো আৰু ডেফিনেশ্যন মই দিব লগা নাই এটা সৰু যদি এক্সাম্পল কৰোঁ যে চাম অফ ডিজিটছ কিমান হ'ব এইটো ছাপ'জ ফাইণ্ড দ্য ডিজিটেল চাম অফ দিছ অংকবোৰৰ যোগফল এইটোত চাব দশমিকত দিছে দশমিকত দিয়ক আমাক কোনো ইফেক্ট নপৰে দশমিক আমাৰ কোনো নান অফ আৱাৰ বিজনেছ আমাৰ ইমান দৰকাৰ নাই দশমিকত আছে না আছে ইগন'ৰ ইট চিম্পল প্লাছ কৰি যাম তো 5 3 8 8 2 10 10 4 14 হোৱাৰ লগে লগে আকৌ কি হ'ব 1 + 4 5 তো 5 ইজ আৱাৰ এনচাৰ তো এইটো ডিজিটেল চাম হ'ব হ'ল সদায় মনত ৰাখিব ইন ডিজিটেল কেলকুলেশ্যন কনচিডাৰ 9 as 0 চ' 9ক মই অলপ আগতে কৈছিলোঁ 9ক আমি 0 হিচাপে ল'ম ডিজিটেল চাম যেতিয়া প্লাছ কৰিম তেতিয়া আমাৰ বহুত সুবিধা হ'ব যেনেকুৱা দেখুৱাই আছোঁ এইটো মই স্কিপ কৰিলোঁ এইটো পাৰফেক্ট স্কোৱাৰৰ কথা কৈছে সেইটো আমি পিছৰ অংকত চাম আমি যদি দৰকাৰ হয় ডেফিনেশ্যন 3 ইয়াতে ডিজিটেল চামটো কৈছোঁ প্লাছ কৰি যদি প্লাছ কৰোঁ আমি প্লাছ কৰি আমি 0ৰ পৰা 9ৰ ভিতৰত হ'ব লাগে আৰু এটা ধৰণে আমি ডিজিটেল চাম ওলাব পাৰোঁ সংখ্যা এটাক আমি 9 দি ডিভাইড কৰিব পাৰোঁ 9 দি ডিভাইড কৰিও আমি ওলাব পাৰোঁ ছাপ'জ ইয়াতে ডিজিট অফ চাম ওলাব চাম অফ ডিজিটছ ওলাব দিছে ইয়াতে চাম অফ ডিজিটছ ওলাব দিছে কি কৰিছে প্লাছ কৰি আকৌ যিটো ওলাইছে সেইটোক আকৌ 9 দি ডিভাইড কৰিছে 9 দি ডিভাইড কৰিলে কি হ'ব আমাৰ 4 9 36 তো 5 থাকিল তো এনচাৰ 5 আহিল আমি আগততে কৰি আহিলোঁ সেই চেম অংক 5 আহিল তো ইমান আমাৰ দৰকাৰ নাই যিখিনি কৰিছোঁ সেইখিনি অলপ আপোনালোকে চিনচিয়াৰলি মনোযোগ দিব তো আল্টিমেটলি আমি কি কৰিম প্লাছ কৰিম আৰু যদি ছাপ'জ এইটো এটা ডিজিট অফ চাম এইকেইটা প্লাছ কৰি আমাৰ ডিজিটেল চাম ওলাব দিছে 8 আৰু 9 তো সদায় মনত ৰাখিব যদি 9 থাকে 9টোক ইগন'ৰ কৰি দিব 9 মানে 0 বুলি ধৰি ল'ব তাৰমানে 8 এনচাৰ হ'ব বিশ্বাস নহ'লে আপোনাৰ চাওক 8 আৰু 8 আৰু 9 যোগ কৰিলে কিমান 17ক আকৌ এগেইন যোগ কৰক 1 + 7 8 তো 8 পালোঁ তো আমি যদি কিবা এটা সংখ্যাত আমাৰ ডিজিটেল চাম ওলাব লাগে 9 পোৱা মানে আপুনি ইগন'ৰ কৰক 9 মানে 0 অলপ আগতে কৈছিলোঁ যে 9ক আমি 0ৰ সৈতে
কনচিডাৰ কৰিম তো কিছুমান ৰুল আছে প্ৰপাৰ্টি এই ৰুলৰ সহায়ত আমি বহুত অংক আমি সলভ কৰিম ইজিলি যদি কিবা এক্সপ্ৰেশ্যন দিয়া থাকে লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড তো সদায় মনত ৰাখিব আপোনালোকে ডিজিট অফ ছাম অফ লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ডিজিট অফ ছাম অফ ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইডত আমি প্লাছ কৰি চাম যি হ'ব ৰাইট হেণ্ড ছাইডতো সেই একে হ'ব লাগিব তেতিয়া আমি ক্লিয়াৰ আৰু মই অলৰেডি ক'লোঁ যে 0 পৰা 9 লৈকে থাকিব আৰু 0ক আমি কেতিয়াবা 9ক 0 হিচাপে আমি ধৰি ল'ম তো ফাইন দ্য ডিজিটেল ছাম অফ দিছ এইটো ডিজিটেল ছাম ওলাব দিছে চাওক 5 2 7 7 6 13 13 6 19 19 হ'লে 9টো কেঞ্চেল কৰি দিয়ক তো ডিজিটেল ছাম 1 হ'ব বা এনেকৈ যদি 19ক যদি আকৌ কৰোঁ 10 মানে আকৌ 101 তো একেই হৈ গ'ল আল্টিমেটলি তো মই ক'লোৱে যে 9 আহিলে এইটো আমি কেঞ্চেল কৰি দিম ঠিক আছে বা এই 19ক ডিভাইড কৰিছে 9 দি ডিভাইড কৰি ওলাব পাৰি 9 দি যেতিয়া ডিভাইড কৰিব কি হ'ব 9 2 18 1 বাকী থাকিল তো 1 ইজ দ্য ডিজিটেল ছাম ৰিমাইণ্ডাৰটো তো এতিয়া আহিছোঁ যদি কিবা কুৱেশ্যনত কিবা কাৰণত ডিজিটেল ছামটো আমাৰ নেগেটিভত এনচাৰ আহি যায় ছাপ'জ প্লাছ কৰি কৰি আমাৰ -5 আহিল তেতিয়া আমি কি কৰিম আমাৰ ছাম অফ ডিজিটছ কিমান হ'ব যদি নেগেটিভত আহে সদায় 9ৰ পৰা মাইনাছ কৰি দিম 9 - 5 4 আহি যাব এনচাৰ 4 হ'ব ক্লিয়াৰ তো এইখিনিয়ে আমাৰ ডিজিটেল ছামৰ কনচেপ্টৰ ওপৰত আছিল এতিয়া কেইটামান অংক কৰোঁ আৰু অংক কৰি চাম মজা আহিব অংক যেতিয়া কৰিম বহুত ইজিলি হ'ব তাৰ আগতে আৰু এটা কনচেপ্ট পঢ়াই লওঁ মই যদি ফ্ৰেকশ্যন থাকে আমি কি কৰিম যেনেকুৱা ডিজিট অফ ছাম অফ 7/2 ফাইন ডিজিটেল ছাম অফ 7/2 7/2 ডিজিটেল ছাম তো সদায় মনত ৰাখিব আমি ভগ্নাংশ এটা ফ্ৰেকশ্যন এটা কি কৰোঁ ওপৰটোক আমি নিউমেৰেটৰ বুলি কওঁ তলৰটোক ডেনোমিনেটৰ বুলি কওঁ ৰাইট অসমীয়াত কোৱা হয় লব আৰু হৰ তো এতিয়া চাওক তলত ডিজিটেল ছাম আমি সেইকেইটা অংকৰে ওলাব পাৰিম যদি তলত 2 থাকে ঠিক আছে 2 থাকে আৰু আমি ট্ৰাই কৰিম যে ডিজিটেল ছাম আমাৰ 1 হ'ব লাগিব চ' 2ক কি দি পূৰণ কৰিলে এনেকুৱা এটা নাম্বাৰ ওলাব যাক আমি ডিজিটেল ছাম যদি কৰোঁ তো 2ক 5 পূৰণ কৰিলে কি ওলাব 10 আৰু 10ৰ ডিজিটেল ছাম 1 তো 3 যদি 3 থাকে ডেনোমিনেটৰ 3 থাকে তেনেকুৱা অংকৰ ডিজিটেল ছাম উলিয়াব নোৱাৰোঁ যদি 4 থাকে এতিয়া 4ৰ লগত এনেকুৱা তলত যদি 4 থাকে 4ৰ লগত কি ইনটু কৰিলে ডিজিটেল ছাম আমাৰ 1 হৈ যাব তো 4 8 কৰিলে নহ'ব 4 7 কিমান হয় 28 28টো প্লাছ কৰিলে 10 10 প্লাছ কৰিলে ডিজিটেল ছাম 1 তো যদি 4 থাকে 7 ইনটু কৰিম যদি তলত 7 থাকে 4 কৰিম 2 থাকিলে আমি 5 ইনটু কৰিম আৰু 5 থাকিলে আমি 2 ইনটু কৰিম তো ক্লিয়াৰ হ'ল আমি কি কৰি আছোঁ যদি 2 থাকে কি ইনটু কৰিম 5 কৰিম আৰু 5 থাকিলে 2 কৰিম 3 হ'ব নোৱাৰে 4 হ'লে কি কৰিম 7 কৰিম আৰু 7 হ'লে 4 ইনটু কৰিম এতিয়া 2 3 নহয় 4ত হৈ আছে 5ত হৈ আছে 6তো নহ'ব 6ৰ লগত 36 নহ'ব 7 হৈছে 8 হ'ব নে নাই 8 যদি তলত থাকে 8ত হ'ব 8ৰ লগত আমি 8 ইনটু কৰিম 8 ইনটু কৰিলে 64 আৰু 64ক প্লাছ কৰিলে 10 10ৰ ডিজিটেল ছাম 1 তো 8 থাকিলেও হ'ব বাকী কেইটাত নহ'ব 9তো নহ'ব তো আমাৰ এইকেইটা টাৰ্মত হ'ব চাওক সেইকাৰণে কৈছে যদি 4 থাকে 7 ইনটু কৰিম 5 থাকিলে 2ৰে কৰিম 7 থাকিলে 4ৰে কৰিম অ'কে আৰু 8 থাকিলে 8ৰে কৰিম তো মই অলৰেডি ক'লোঁ তো এতিয়া ডিজিটেল ফাইন ডিজিটেল ছাম অফ দ্য ফলোয়িং এতিয়া 9/2 কৰিব দিছে চ' 9/2 থাকিলে কি কৰিম আমি তলৰটো কিহেদি ইনটু কৰিম 2 থাকিলে 5 তো তলৰটোক যদি 5 দি কৰোঁ ওপৰতো কৰিব লাগিব 5 দি 9 5 যা 45 তলত 10 চ' এতিয়া 4 5 মানে 9 আৰু 9 ডিজিটেল ছাম হৈ গ'ল ক্লিয়াৰ 0 পৰা 9 হ'ব লাগে তো 9 আহি গৈছে তো তেনেকুৱাকৈ এইকেইটাও আপোনালোকে চাব পাৰে স্ক্ৰীনশ্বট মাৰি নিজে আপোনালোকে চেষ্টা কৰিব পাৰে তো ইয়াতে দিছে ছাম অফ ডিজিটেল ছাম অফ দিছ আপুনি গোটেইকেইটা প্লাছ কৰিলে হ'ল যি ওলায় সেইটোৱে এনচাৰ হ'ব তো তাৰপিছত ভেৰিফাই এতিয়া এই যে মই যে কৈছোঁ ভেৰিফাইটো লেফ্ট হেণ্ড ছাইডৰ আৰু ৰাইট হেণ্ড ছাইডৰ ইকুৱেলটো আমাৰ ডিজিটেল ছামটো ছেম হ'ব এতিয়া চাওক এইবোৰে আমাৰ পৰীক্ষাত আমাৰ ইজি হ'ব এই ডিজিটেল ছামৰ চাওক 17 + 31 কিমান হয় 17ৰ ডিজিটেল ছাম কিমান হ'ব 8 31ৰ 4 তো 12 মানে ডিজিটেল ছাম 3 ইয়াতে কি হৈছে 4 8 12 ডিজিটেল ছাম 3 তো ইকুৱেল আছে তো তেনেকুৱা পাৰ্চেণ্টেজত আমি পাৰ্চেণ্টেজটো ইগন'ৰ কৰিম তো 20ত কি হ'ব 2 8.3ত কি হ'ব 8 3 11 11 মানে 2 2 আৰু 2 4 আৰু ইপিনে আছে 1 7 18 8 8 16 16 মানে 7 তো আকৌ 7 7 4 11 11 মানে 2 তো 2 আহি যোৱাৰ পিছত
এতিয়া আমি কি কৰিম 4 6 10 10 একে 11 11 11 প্লাছ কৰিলে 2 তো আমাৰ তো এতিয়া চাওক যে ডিজিটেল সাম আমি কৰিছোঁ ঠিকে আমি বস্তুখিনি লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইড আমি ইকুৱেলিটিৰ ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ ঠিক আছে তো এনেকুৱাকৈ বহুত এক্সাম্পল আছে এতিয়া মই এক্সাম্পল কিছুমানলৈ লৈ আহিছোঁ ডাইৰেক্ট তেতিয়া আমি আৰু বহুত ভালকৈ ক্লিয়াৰ কৰিব পাৰিম তো কেনেকুৱা প্ৰশ্ন হয় মই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে আৰু আমাৰ নাই তো ইয়াতে কিছুমান প্ৰশ্ন লৈছোঁ যে এইটো প্লাছ কৰিব দিছে চাওক পৰীক্ষাত প্লাছ কৰিব দিল এইটো এটা ভেলু দিছে যে ইমান প্লাছ ইমান অপশ্যন দিয়া আছে তো পৰীক্ষাত আপোনালোকে প্লাছ কৰোঁতে কিমান টাইম লাগিব তো মই আপোনালোকক একদম ইজি টেকনিক দেখুৱাই দিছোঁ চাব ইজি টেকনিকটো চাব ডিজিটেল চাম 9 হ'লে মই কেঞ্চেল কৰিব কৈছিলোঁ 8 আৰু 1 9 কেঞ্চেল কৰি দিওঁ 2 3 5 আৰু 4 9 2 3 5 4 9 9 কেঞ্চেল হৈ গ'ল ডিজিটেল চাম ইপিনে 9 9 কেঞ্চেল 4 5 9 9 কেঞ্চেল কৰিলোঁ তো ইপিনে 8 থাকিল 8 2 10 আৰু 3 13 13 মানে 4 তো ডিজিটেল চাম আমাৰ 4 আহিল তো 4 আমি এইকেইটাত চেক কৰিম কোনটোত 4 হয় 9 কাটি দিম তাৰপিছত 6 7 8 9 4 2 6 একে 7 এইটো 7 আহিছে নহ'ব এইটোত কি হয় 6 3 9 8 1 9 এই দুটা 6 4 2 6 নহয় ইপিনে চাওক 6 3 9 তাৰপিছত 9 কাটি দিলোঁ 5 2 7 7 1 8 এইটোতো নহ'ব তেনেহ'লে এইটো হ'বই লাগিব চাওঁ তথাপিও চাওঁ কৰি 6 3 9 9টো কেঞ্চেল 2 3 4 4 তো চাওক মই প্লাছ কৰিছোঁ নেকি কৰা নাই তো এনেকুৱাকৈ আপোনালোকে যেতিয়া বেছি প্ৰেক্টিছ কৰিব আপোনালোকৰ বহুত ইজি হৈ যাব তেনেকুৱাকৈ এইটো তেতিয়া মাইনাছৰ ক্ষেত্ৰত কৈছিলোঁ যে ডিজিটেল চাম 9 থাকিলে আমি এনে মাইনাছ কৰি দিম 8 আৰু 1 9টো মাইনাছ কৰি দিলোঁ 5 4 9 মাইনাছ কৰি দিলোঁ 6 3 বাদ দিলোঁ তো থাকিল কি 2 আৰু 7 9 তো এইটো 9 9 মানে আমি 0 ধৰি ল'ম এতিয়া মাইনাছত চাওঁ এইপিনে চাওঁ আপোনাৰ কিমান হৈ যাব 2 1 3 3 3 6 3 9 6 আৰু 3 9 ইপিনে 4 আৰু 5 9 7 আৰু 2 9 1 আৰু 8 9 তো এইটো 0 তাৰমানে 0 ডিজিটেল চাম 0 হৈ আছে বা 9 হৈ আছে এতিয়া চাওক ইপিনে কি কৰিম 6 3 9 4 5 9 তাৰপিছত 3 4 7 8 9 তো 9 ওলাই গ'ল আমাৰ 0 ওলাইছে চাম আকৌ গোটেইকেইটা চেক কৰিব গোটেইকেইটা চেক কৰাৰ পিছত সিদ্ধান্ত ল'ব তো 6 3 9 5 4 9 এতিয়া 3 4 7 7 1 8 তো এইটো 8 আহিল ইপিনে চাওক 4 4 8 8 1 9 ইপিনে 5 4 9 3 আৰু 3 6 আহিল ইপিনে চাওক 6 3 9 4 4 8 1 9 তো 7 থাকিল তো আমাৰ কাৰেক্ট এনচাৰ কি হ'ব ইপিনে 7 ইপিনে 6 ইপিনে 8 তো এইটো 0 হৈ গৈছে ৰাইট এইটো আমাৰ 0 হৈছিলে না 5 4 9 এইটো 0 হৈছিলে তো দিছ ইজ দ্য কাৰেক্ট এনচাৰ তো গম পালে তো আমাৰ এনেকুৱাকৈ আমি অংকবোৰ কৰিব পাৰিম এইটো চাওক এতিয়া ইনটু দিছে ইমান ডাঙৰ এটা ইনটু কৰোঁতে কিমান টাইম লাগিব এইটোতো আমি চাম ডিজিটেল চাম ওলাম 9 থকাকেইটা আমি কেঞ্চেল কৰিম প্ৰথমতে 7 2 9 গ'ল 4 5 9 তো 8 থাকিল ইনটু ইপিনে চাওক 4 2 3 4 5 5 4 9 তো 2 থাকিল 8 2 16 16 মানে 7 ডিজিটেল চাম 7 হ'ল এতিয়া 7 ক'ত হৈ আছে চাওক 9 কেঞ্চেল কৰি দিলোঁ 3 6 9 কেঞ্চেল হ'ল 8 1 9 কেঞ্চেল হ'ল 2 5 8 1 9 কেঞ্চেল হ'ল তো 2 5 7 থাকিল তো 7 এইটো মিলি আছে তথাপিও বাকীবোৰ অপশ্যনো চাই লওক এবাৰ পটককৈ আৰু অপশ্যনবোৰ আই থিংক চিমিলাৰে দিছে আপোনালোকে যদি চায় অলমষ্ট চেম 9 আমাৰ ইপিনে 9 ইপিনে 8 1 9 গ'ল তো 5 5 10 10 15 15 হ'লে 6 ইপিনে যদি চাওঁ 8 1 9 6 3 9 8 1 9 তো 7 থাকিল 2 5 7 থাকিল ইপিনে যদি চাওঁ 9 9 8 1 9 10 10 2 তাৰমানে 3 থাকিল তো আমাৰ এনচাৰ দুটা আহিল নেকি এইটো অপশ্যনটো মই আকৌ এবাৰ চাব লাগিব এইটো আমাৰ কিবা গণ্ডগোল কৰিলোঁ নেকি আমি ইয়াতে
যদি অপশ্যন এ আমাৰ কি আহিল 7 8 ইয়াতে কিমান আছিল 5 4 9 7 2 9 8 আৰু ইপিনে 3 3 4 7 3 4 7 8 9 2 8 2 16 16 মানে 7 ঠিক আছে এইটো আকৌ এবাৰ আমি চেক কৰোঁ এইটো কিমান আছিলে 9 8 1 9 গ'ল 8 1 9 তো 6 5 6 5 11 12 13 1 3 এইটো 4 হ'ব সৰি এইটো 4 হ'ব এইটো ডিজিটেল সাম 4 হ'ব এইটো 7 তো আমাৰ এটা অপশ্যন আহিল তো অপশ্যন সি ইজ দা কাৰেক্ট এনসাৰ ওকে তো এতিয়া আমি আহিছোঁ এইটোৰ ক্ষেত্ৰত যদি কৰোঁ আমি 5 5 6 স্কোয়াৰ আছে তো স্কোয়াৰ থাকিলে আমি চিন্তা কৰিব নালাগে 5 5 6 স্কোয়াৰ থাকিলে কি কৰিম আমি আগৰ ডিজিটেল সামটো ওলাই ল'ম 5 5 10 10 6 16 16 যদি কৰোঁ আকৌ 7 7 স্কোয়াৰ মানে 49 ৰাইট 7 স্কোয়াৰ মানে 49 49ৰ যদি আকৌ আমি ডিজিটেল সাম কৰোঁ কিমান হ'ব 49ৰ ডিজিটেল সাম কৰিলে 13 মানে 4 তেতিয়া আপুনি চাওক কত হৈ আছে 9 কেনসেল কৰি দিলোঁ 9 কেনসেল কৰিলোঁ 6 9 কেনসেল কৰিলোঁ 9 কেনসেল কৰিলোঁ 4 9 কেনসেল কৰিলোঁ 9 কেনসেল কৰিলোঁ 5 9 কেনসেল কৰিলোঁ 9 কেনসেল কৰিলোঁ 7 তো আমাৰ এনসাৰ হৈ আছে 4 তো এনেকুৱাকৈ চাওক এতিয়া কিমান ইজি নহয় আপুনি পূৰণ কৰিলে হয় এইবোৰ ভাবিছিল নে কেতিয়াবা যে এনেকুৱা ডিজিটেল সামৰ সহায়ত আমি কৰিব পাৰোঁ ঠিক তেনেদৰে ৰুট অভাৰ এইটো আমি ইমান ডাঙৰ ৰুট অভাৰ কেনেকৈ ওলাব যাম তো ৰুট অভাৰ মানে কি স্কোয়াৰ কৰিব লাগিব তাৰমানে গোটেইকেইটাকে আমি স্কোয়াৰ কৰিম অপশ্যন শেষ অপশ্যনকেইটাকে আমি স্কোয়াৰ কৰি ল'ম কৰি আমি যিটো ডিজিটেল সাম তো ইয়াৰ ডিজিটেল সাম কিমান হ'ব 1 2 3 3 6 9 তো থাকিল 5 5 10 10 মানে 1 ডিজিটেল সাম তো এতিয়া চাওক স্কোয়াৰ কৰিম গোটেইকেইটাৰে তো আগতে ডিজিটেল সাম ওলাই লওঁ 2 1 3 3 5 8 8 মানে 64 64ৰ 10 1 এইপিনে কি হৈছে 4 5 9 9 9 স্কোয়াৰ মানে 81 81 মানে 9 ইয়াতে যদি কৰোঁ 2 পাছে 7 7 মানে 49 49 যদি মানে 13 13 মানে 4 আৰু ইপিনে কি হৈ আছে 9 9 কে 10 10 5 4 9 9 কে 10 10ৰ স্কোয়াৰ 100 মানে 1 তো এতিয়া আমি কোনটো কাৰেক্ট এনসাৰ বুলি ভাবি ল'ম দুটা ওলাইছে ইয়াতে ভুল কৰিলোঁ নেকি চাওকচোন 3 পাছে 8 8 স্কোয়াৰ 64 ডিজিটেল 1 হৈ আছে আৰু এইটোৰ ক্ষেত্ৰত কি হৈ আছে 5 4 9 9 হ'লে 1 হৈ আছে তো এইটোতো 9 হৈ আছে এইকেইটা এতিয়া আমি কোনটো কাৰেক্ট এনসাৰ গম পাম ইয়াতে আমি ঠিকই কৰিছিলোঁ নে 6 7 8 9 5 5 10 11 5 5 10 তো 10 1 হৈ যাব তো ডিজিটেল এনসাৰ আমাৰ এনসাৰ কি হ'ব বুলি ভাবোঁ আমি ইয়াতে আমাৰ এনসাৰ কি হ'ব বুলি ভাবকচোন আপোনালোকে এতিয়া 125 আৰু 145 তো সদায় ডিজিটেল সামে যে আপোনাক কাৰেক্ট এনসাৰ দিব এইটো নহ'ব পাৰে তো এতিয়া ভাবক আমি জানো যে স্কোয়াৰ কৰিলে 1 2 3 4 5 স্কোয়াৰ কৰিলে আমাৰ 125 আছে 125ৰ আমি যদি লাষ্টতটো কৰোঁ আমি 5ৰ 25 লওঁ আৰু 12 13 গুণ কিমান 12 আৰু 13 যদি ইনটু কৰোঁ কিমান হ'ব 6 6 12 12 আৰু 3 15 156 256 তো আমাৰ আলটিমেটলি 125 ইজ দ্য কাৰেক্ট এনসাৰ এইটো ওকে তো সিমিলাৰলি তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত আৰু মই কোশ্চিন লোৱা নাই আৰু এটা ল'ব পাৰিলোঁ হয় তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আমি নেক্সট ভিডিঅ'ত আমি আৰু নতুন নতুন প্ৰশ্ন উত্তৰ আলোচনা কৰিম চ' আজিলৈ ইমানেই সামৰোঁ ধন্যবাদ